নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰথম খবৰটো হৈছে অসম কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্ত প্ৰকাশ কৰা হৈছে। মন্ত্ৰী ৰণোজ পেগুৱে সংবাদমেল সম্বোধন কৰি প্ৰকাশ কৰে সিদ্ধান্তসমূহ। 2025 বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ কৰা হৈছে। 2025 বৰ্ষত 36টা দিন বন্ধ থাকিব, 7টা ৰেষ্ট্ৰিক্টেড বন্ধও থাকিব। হোজাই জিলাৰ সদৰ নাম হ'ব শ্ৰীমন্ত শংকৰদেৱ নগৰ। ৰাজ্যৰ 108 সেৱালৈ 115 কোটি টকা আবণ্টন কৰা হৈছে। মিছন বসুন্ধৰাৰ অধীনত গুৱাহাটীৰ আবেদনকাৰীসকলক সকাহ দিয়া হৈছে। 2025 বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ। অহা বৰ্ষত কিমান দিন চৰকাৰী বন্ধ থাকিব? অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে চৰকাৰী বন্ধৰ তালিকাও প্ৰকাশ কৰা হৈছে। গতিকে আমি ভিডিঅ'টোত কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ লগতে অন্যান্য কেইবাটাও খবৰ আপোনালোকলৈ আগবঢ়াম। আজিৰ কেবিনেটে 2025 বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ কৰা হয়। অহা বৰ্ষত 36টা দিন বন্ধ থাকিব আৰু তাত নতুনকৈ 7টা সংৰক্ষিত বন্ধ সংযোজন কৰা হৈছে। আলি আই লৃগাঙৰ দিনটোত ৰাজ্যৰ 11খন জিলাত চৰকাৰী বন্ধ প্ৰযোজ্য হ'ব। একেদৰে হোজাই জিলাৰ সদৰৰ নাম সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৰাজ্যিক কেবিনেটত। হোজাই জিলাৰ সদৰৰ নাম হ'ব শ্ৰীমন্ত শংকৰদেৱ নগৰ। পূৰ্বৰ শংকৰদেৱ নগৰ নাম সলনি কৰি শ্ৰীমন্ত শংকৰদেৱ নগৰ হিচাপে নামাকৰণ কৰা হয়। 2025 বৰ্ষৰ বন্ধৰ তালিকাত অনুমোদন ৰাজ্যিক কেবিনেটৰ। 2025 চনৰ চৰকাৰী বন্ধৰ তালিকাত অন্তৰ্ভুক্ত হৈছে 37টা বন্ধ, ৰেষ্ট্ৰিক্টেড যি বন্ধৰ কথা কোৱা হৈছে। কেবিনেট বৈঠকৰ সন্দৰ্ভত মন্ত্ৰী ৰণোজ পেগুৱে সংবাদমেলত সম্বোধন কৰে আৰু কৃষি বিপণন কৰ্মচাৰী স্বেচ্ছামূলক অৱসৰত অনুমোদন জনায় ৰাজ্যিক কেবিনেটে। কৃষি বিপণনৰ যি কৰ্মচাৰী তেওঁলোকক স্বেচ্ছামূলক অৱসৰ ভলণ্টিয়াৰ ৰিটায়াৰমেণ্টৰ হেৰি কৰা হয়। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ 2026 চনত এটা গুৰুত্বপূৰ্ণ ভাল খবৰ আহিব। কেন্দ্ৰীয় চৰকাৰৰ অধীনত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে অতি আগ্ৰহে অপেক্ষা কৰি আছে 8ম বেতন আয়োগ গঠনৰ ঘোষণালৈ। এই ঘোষণা হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চন ডাঙৰ পৰিৱৰ্তন আহিব। যদিও এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো ঘোষণা কৰা হোৱা নাই, কিন্তু আশা প্ৰকাশ কৰা হৈছে যে পৰৱৰ্তী কেন্দ্ৰীয় বাজেটত এই ঘোষণা সম্পন্ন হ'ব। যদিহে 8ম বেতন আয়োগত কেন্দ্ৰই অনুমোদন জনায়, তেন্তে 2026 চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী কৰা হ'ব। শেহতীয়া খবৰ অনুসৰি নেশ্যনেল কাউন্সিল অৱ জইণ্ট কনচালটেটিভ মেচিনেৰীৰ প্ৰস্তাৱিত ফিটমেণ্ট ফেক্টৰ 2.86ৰ ভিত্তিত দৰমহা বৃদ্ধিৰ পৰামৰ্শ দিছে। যদি ইয়াক গ্ৰহণ কৰা হয়, তেন্তে ইয়াৰ ফলত 2.86 গুণ দৰমহা বৃদ্ধি হ'ব। 2.86 ফিটমেণ্ট ফেক্টৰ হ'লে প্ৰায় দুগুণ দৰমহা আৰু পেঞ্চন বৃদ্ধি হ'ব। ফিটমেণ্ট ফেক্টৰ হৈছে সংশোধিত দৰমহা আৰু পেঞ্চন গণনাৰ বাবে ব্যৱহাৰ কৰা এটা বহুগুণক। 7ম দৰমহা আয়োগৰ অধীনত ফিটমেণ্ট ফেক্টৰ 2.57 নিৰ্ধাৰণ কৰা হৈছিল, যাৰ ফলত ন্যূনতম দৰমহা 7,000 টকাৰ পৰা 18,000 টকালৈ বৃদ্ধি পাইছিল। গতিকে 8ম দৰমহা আয়োগ পূৰ্বৰ 2016 চনত যি 7ম দৰমহা আয়োগ হৈছিল সেই হিচাপত 2026ত হ'ব লাগে। যদিহে 8ম দৰমহা আয়োগৰ অধীনত প্ৰস্তাৱিত 2.86 ফিটমেণ্ট ফেক্টৰ কাৰ্যকৰী কৰা হয়, তেন্তে ন্যূনতম বেছিক দৰমহা 18,000 টকাৰ পৰা 51,480 টকালৈ বৃদ্ধি পাব পাৰে। প্ৰস্তাৱিত পৰিৱৰ্তনৰ পেঞ্চনাৰসকলো লাভান্বিত হ'ব। বৰ্তমান ন্যূনতম পেঞ্চন 9,000 টকা, যিটো 7ম বেতন আয়োগত ফিটমেণ্ট ফেক্টৰ 2.58ৰ সৈতে গণনা কৰা হয়। নতুন ফিটমেণ্ট ফেক্টৰ 2.86ৰ সৈতে ন্যূনতম পেঞ্চন 25,740 টকালৈ বৃদ্ধি পাব পাৰে। দৰমহা আৰু পেঞ্চন পৰিৱৰ্তনৰ উপৰি DA আৰু অন্যান্য ভাত্তাসমূহো বেছিক দৰমহাৰ সৈতে সংগতি ৰাখি সংশোধন কৰাৰ আশা কৰা হৈছে। বছৰত দুবাৰকৈ সংশোধন কৰা হয় কৰ্মচাৰীসকলৰ DA। গতিকে বৰ্তমান 53% DA লাভ কৰি আছে। আৰু ইউনিফাইড পেঞ্চন আঁচনি, আনহাতে চৰকাৰে 2025 চনৰ 1 এপ্ৰিলৰ পৰা ইউনিফাইড পেঞ্চন আঁচনি UPS ৰূপায়ণ কৰিবলৈ সাজু হৈছে। এই আঁচনিৰ অধীনত অৱসৰৰ পূৰ্বৰ 12 মাহৰ ভিত্তিত কৰ্মচাৰীজনৰ দৰমহাৰ ওপৰত ভিত্তি কৰি পেঞ্চন তেওঁ লাভ কৰিব। এতিয়া আহিছোঁ অন্য এটা গুৰুত্বপূৰ্ণ খবৰলৈ। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদ মাধ্যমত জনাইছে যে হেল্ড এ প্ৰডাক্টিভ মিটিং উইথ এ স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট এণ্ড সমগ্ৰ শিক্ষা আছাম ৰিভিউ টিচাৰ ৰেচনেলাইজেশ্যন। তাত কি আলোচনা কৰা হয়? টিচাৰ ৰেচনেলাইজেশ্যন সম্পৰ্কত, ৰিক্ৰুইটমেণ্ট সম্পৰ্কত, এপইণ্টমেণ্ট অফ হেড টিচাৰ অফ LP স্কুলৰ প্ৰধান শিক্ষকৰ নিযুক্তিৰ সম্পৰ্কত কৰা হয়। স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ সম্পৰ্কত আলোচনা কৰা হয়। লগতে মাধ্যমিকৰ কণ্টেক্সুৱেল টিচাৰসকলৰ ৰেগুলাৰাইজেশ্যনৰ সম্পৰ্কতো আলোচনা কৰা হয় আৰু শিক্ষা বিভাগত চলি থকা কোৰ্ট কেছবিলাকৰ সম্পৰ্কতো আলোচনা কৰা হয়। সংবাদ মাধ্যমৰ যোগেদি সন্মানীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই এই কথা তেওঁ ব্যক্ত কৰিছে। গতিকে যথেষ্টকেইটা কথা শিক্ষা বিভাগৰ ফালৰ পৰা আহিছে কৰ্মচাৰীসকলৰ লগত আৰু নিযুক্তিৰ লগত জড়িত।
আৰু বিশেষতঃ এই গুৰুত্বপূৰ্ণ খবৰকেইটা এই ভিডিঅ'টোৰ যোগেদি শ্বেয়াৰ কৰি দিলোঁ। আজিলৈ আহোঁ, ধন্যবাদ।